যোৰহাটৰ পুৰণিমাটি চাহ বাগিচাত পুনৰ পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ। যোৰহাট জিলাৰ পশ্চিম যোৰহাট অঞ্চলৰ পুৰণিমাটি চাহ বাগিচাত আজি পুনৰ পিঞ্জৰাবদ্ধ হয় এটা নাহৰ ফুটুকী বাঘ। বন বিভাগে চাহ বাগিচাৰ এখন হাবিত স্থাপন কৰা পিঞ্জৰা বন্দী হয় প্ৰায় ৬-৭ বছৰীয়া এটা মতা বাঘ। কিছুদিন পূৰ্বে একে স্থানতেই পিঞ্জৰাবদ্ধ হৈছিল আন এটা নাহৰ ফুটুকী বাঘ। পুৰণিমাটি চাহ বাগিচাত এনেদৰে বাঘ পিঞ্জৰাবদ্ধ হোৱা ঘটনাই চাহ বাগিচাখনত বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট AIN লাইভ। এনেই এবছৰ মানে হ'ল মানে নাহৰ ফুটুকী বাঘৰ যি সন্ত্ৰাস হৈছে অঞ্চলটো আতংকময় পৰিৱেশ এটা সৃষ্টি হৈছে। মেলেঙাল গাঁও, বেজগাঁও, আমাৰ এতিয়া চাৰিঙীয়াকে ধৰি বাগানৰ যিটো অঞ্চল বহুত আতংকময় পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ তাৰ পাছত কিন্তু ধৰিব পৰা নাই, মাজতে পিঞ্জৰা পাতি পেলাই ধৰিব নোৱাৰিলে যোৱা বছৰ আগত। তাৰ পাছতে আজি প্ৰায় 9 মাহ 10 মাহৰ আগত এটা পিঞ্জৰাবদ্ধ হ'ল। তাৰপিছতে যোৱা শনিবাৰে এটা পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকী বাঘ। আমাৰ আজি য'ত পিঞ্জৰাবদ্ধ হৈছে তাৰ কাষতে এইখন পতা আছিলে আৰু তাত এইটো মাইকী বাঘ বুলি সিদিনা আমাৰ বন বিভাগে ক'লে আৰু তেখেতসকলে আহি লৈ গৈছে আৰু তেখেতসকলে আমি এই ক্ষেত্ৰত সহযোগিতা পাইছোঁ। তাৰ পাছতে আজি যোৱা শনিবাৰে ধৰি নিছে, কিন্তু আমাৰ সন্দেহ যে অঞ্চলটোত আমাৰ এই যিহেতু বাগান অঞ্চল আৰু তাত যথেষ্ট হাবি জংঘল আছে, সেইটো কাৰণে আমাৰ সন্দেহ হৈছে যে ইয়াত মানে বাঘ থাকিব পাৰে। আৰু আমি ৰাতিপুৱা এনেকুৱা হয় যে আমি মৰ্ণিং ৱাক কৰিবলৈ ইয়ালৈকে আহোঁতে আমাৰ আতংকময় পৰিৱেশ এটা সৃষ্টি হৈছে, আহিবলৈ ভয় লাগে। আৰু প্ৰধানকৈ বাগানত যেতিয়া আজি কেইদিনৰ পৰা 6মান বজাৰ পৰা কাম কৰে, আমি তেতিয়া অকণমান এইফালেকে আহোঁ যে মানুহৰ তেখেতসকলেও ভয়। আৰু আজি যিটো বাঘ এতিয়া পিঞ্জৰাবদ্ধ হৈছে, ৰাতিপুৱা ইয়াত ডাঙৰ মানুহখিনিয়ে কাম কৰি আছে আৰু ৰাতিপুৱা সময়ত আহোঁতে কিন্তু বস্তুটো দেখা নাই। তাৰপাছত যিজন পানীৱালা তেওঁ পানী দিবলৈ মানে আকৌ পানী যেতিয়া যোগান ধৰিবলৈ আহিছে, চাহ দিবলৈ আহোঁতে অকণমান গম পাইছে, তেতিয়া গৈহে দেখিছে এইটো ৰাতিপুৱা সময়ত আজি মানে পিঞ্জৰাবদ্ধ হৈছে। কিন্তু তাৰ আগতে আমি ইতিমধ্যে মইতো 6টা বজাত এই চাৰিআলিৰ পৰা মই ঘূৰি গৈছোঁ, তেতিয়ালৈকেতো হেৰি হোৱা নাছিলে। কিন্তু দুটা পিঞ্জৰাবদ্ধ হ'ল আৰু আমাৰ সন্দেহ আছে যে পোৱালিও আছে বুলি মানুহখিনিয়ে পাইছে। আৰু প্ৰধানকৈ এই যিটো মানে পিঞ্জৰাবদ্ধ কৰাৰ যিটো কৌশল, তাত যথেষ্ট কষ্ট কৰিছে আমাৰ স্থানীয় দীপক গগৈ, আমাৰ আয়ুষখন বিভাগৰ পৰিচালক, আমাৰ মানে মালিক, এজন যুৱ ব্যৱসায়ী। তেওঁ যথেষ্ট কষ্ট কৰিছে। পিঞ্জৰাবদ্ধ হোৱাৰ পাছত তেওঁ দুটাকৈ ছাগলী তাত গধূলি সময়ত ভৰাই দিয়ে আৰু ৰাতিপুৱা সেই ছাগলীকেইটা উলিয়াই দিয়ে। তেনেধৰণে কৰিছে, সিদিনাও তেনেকৈ কৰিলে। আজিও সেই দুটা ছাগলীয়ে আছিলে। সেই ছাগলী যেতিয়া গোন্ধটো পালে তেতিয়া ছাগলী উলিয়াবলৈ গৈ দিনত দেখিছে যে পিঞ্জৰাবদ্ধ হৈছে। তাৰ পাছতহে এইটো অৱগত হৈছে। গতিকে সকলোৱে সহায় সহযোগ কৰিছে। গতিকে এই সহযোগিতাৰে আমি বন বিভাগক আজি পুনৰ আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদিয়ে যে তেখেতসকলে ইয়াত আৰু পৰ্যবেক্ষণ চলাই আমাৰ পিঞ্জৰা পাতি আৰু বাঘ ধৰাৰ ব্যৱস্থা কৰিলে ভাল হ'ব। আৰু যিহেতু বাঘখিনিও সুৰক্ষিত হৈ থাকিব, মানে বন সংৰক্ষণৰ যিটো কথা বা আমাৰ বনৰীয়া জন্তুৰ যিটো সংৰক্ষণ সেইটোও হৈ থাকিব। গতিকে তাৰ কাৰণে আমি পুনৰ আপোনালোকৰ যোগেদি আমি বন বিভাগক আমি অনুৰোধ জনাইছোঁ। আৰু ৰাইজেও কিছু আতংকময় পৰিৱেশটো নাইকিয়া হৈছে যদিও তথাপিতো মানুহখিনিৰ মাজত কিন্তু ভয় ভাৱ এটা এতিয়াও আছে। আৰু যথেষ্ট সংখ্যক পোৱালি আছে বুলিও কৈছে, মানুহখিনিয়ে দেখে। গতিকে ৰাতিপুৱাতো 6 বজাত ইয়াত কাম কৰিবলৈও মানুহ আহে, আপোনালোকে দেখিছে কাষতে গোটেই বাগানবিলাক আছে। গতিকে এই ক্ষেত্ৰত বন বিভাগক পুনৰ আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে ভাল ধৰণে এটা পৰ্যবেক্ষণ কৰি বাকী থকা যিকেইটা আমাৰ ইয়াত বাঘ আছে সেইকেইটা পিঞ্জৰাবদ্ধ কৰি পেলাই সংৰক্ষিত বনাঞ্চলত এৰি দিব। সেয়ে আমি এই কৰিলোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।